শোণিতপুৰ জিলাৰ অন্তৰ্গত বৰচলা আৰক্ষী চকী এলেকাৰ বৰভগিয়াত আজি সন্ধিয়া অনুমানিক 6 বজাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনাত এগৰাকী শিশুৰ কৰুণ মৃত্যু হয়। লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শিশুটিৰ মাতৃ। উল্লেখ্য যে বৰচলা আৰক্ষী চকী এলেকাৰ বৰভগিয়াত আজি প্ৰথমতে এখন ট্ৰাকে এখন মটৰচাইকেলত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। তেনেতে নিয়ন্ত্ৰণ হেৰুৱাই মটৰচাইকেলখনে মাতৃ আৰু লগত থকা 12 বছৰীয়া পুত্ৰ সন্তানক খুন্দিয়ায়। ফলত পুত্ৰৰ মৃত্যু হোৱাৰ লগতে মাতৃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। উক্ত দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় বৰচলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ংকা বুঢ়াগোহাঁইৰ লগতে ঢেকিয়াজুলি যান-বাহন আৰক্ষী বিষয়া চণ্ডীৰাম নাথৰ লগতে আৰক্ষীৰ লোক। হয়, 6:30মান বজাত এটা দুৰ্ঘটনা সংঘটিত হৈছে বৰভগিয়া গাঁৱত, আমাৰ বৰচলা আউটপোষ্টৰ আণ্ডত। পিছফালৰ পৰা এজন এনেকৈ খোজকাঢ়ি গৈ থকা শিশুক এটা এখন বাইকে খুন্দিয়াইছে। ঘটনাটো মানে ৰাস্তাত সি উঠিছিল ঘৰৰ পৰা, উঠাৰ সময়ত মানে ট্ৰাকে বাইকক খুন্দিয়াই দিছে। দুইটাৰ ভিতৰত মানে এনেকুৱা হৈ গ'ল আৰু ঘটনাটো। ট্ৰাকে বাইকত খুন্দিয়াৰ পিছত বাইকে গৈ খুন্দিয়াইছে ল'ৰাটোক আৰু তাৰ মাকক। এতিয়া কোনোবা ঢুকাইছে নেকি? ল'ৰাটোক লৈ ঢুকাইছে বুলি শুনি পাইছোঁ আৰু। আৰু মাকেও জখম পাইছে নেকি? মাৰ ভৰিটো ভাঙি গ'ল। মাৰ ভৰি ভাঙিছে। কেইটা বজাৰ ঘটনা? 6টা মানতে হ'ব এনেকুৱা। 6টা মানৰ ঘটনা। 6টা মানতে। কোন ঠাইত হৈছে ঘটনাটো? এইটো বৰভগিয়া।